হেৰা শুনিছা এবাৰ কিন্তু আমাৰ ৰণীৰ বাৰ্থডেখনো ভালকে সেলিব্ৰেট কৰিব লাগিব দেই চাও ৰবাচোন এইবাৰ অলপ কনষ্ট্ৰাকচনৰ কাম বাঢ়িছে কি হয় দেখা যাব বাৰু যিমান পাৰা হোৱাটো চেষ্টা কৰিবা সিদিনা দেখা নাই জুনালীহঁতৰ কিমান ডাঙৰকৈ বাৰ্থডে সেলিব্ৰেট কৰিছে আৰু সোসাইটিত আমাৰো এটা ষ্টেটাছ বুলি কথা আছে ওকে ওকে মনা বলা পলম হৈছে বলা পাপা বলা ভাত খাওক বুৱাৰী জয়ন্তই ভাত খাই গৈছেনে আপুনি আপোনাৰ চিন্তা কৰক তেখেতৰ চিন্তা কৰিবলৈ মই আছোতো হেৰা বেবি ক'ত গ'লনো অথনিৰ পৰা চিঞৰিছো ছোৱালীজনী ক'ত গ'ল ক'তনো যাব আৰু আছে চাগে ইয়াতে কৰবাত খেলি চোৱাচোন ভালকৈ বেবি বেবি আইতাই নোৱাৰিলে মই শিকি গ'লো তুমি হাৰি গ'লা তোমাৰ লগতো আৰু নোৱাৰিছো দেই আইতা মই তোমাৰ লগত খেলি বহুত ভাল পাওঁ তুমি মোৰ আটাইতকৈ মৰমৰ বেবি তুমি এতিয়া ইয়াৰ পৰা যোৱা গৈ যোৱা মায়ে দেখা পালে বেবি বেবি তুমি ইয়াত কি কৰি আছা তুমি পঢ়িব লাগে নে ইয়াত সোমাই থাকিব লাগে মা আজি সানডে সেইকাৰণেহে মই আইতাৰ লগত খেলিব আহিছো চুপ যোৱা ইয়াৰ পৰা যোৱা মাজনী যোৱা আৰু আপোনাক কিমান বাৰ ক'ব লাগে যে বেবিক আপোনাৰ ৰুমলৈ নামাতিবলে মইনো ক'ত মাতিছো তাইহে মোৰ ওচৰত হ'ব বেছি কথা ক'ব নালাগে ভিনদেউ ৰণী কিন্তু বৰ মৰম লগা দেই আপোনালোকে বহি লওক এতিয়া আইতা আহা আহা পাৰ্টি আৰম্ভ হৈছে সোনকালে আহা
দিয়া জয়ন্ত এখেত আকৌ কোন আগতেতো মই কেতিয়াও ইয়াত দেখা নাই অঁ ময়ো দেখা নাই এখেতক কেতিয়াও এখেত এখেত মানে মোৰ এজনী মোৰ মৰমৰ আইতা অ' আইতা মানে মোৰ মা কিন্তু আমিতো আগতে কেতিয়াও দেখা নাই এখেতে তাৰ মানে বাহিৰত বেছি নোলাইতো মা বলক ভিতৰত আচলতে মা অলপ অসুস্থ যে সেইকাৰণে বাহিৰলৈ নোলায় বেয়া পাব নালাগে দেই নাই নাই আপোনাক বাৰে বাৰে মানা কৰাৰ পিছতো কোনে আপোনাক ভিতৰত সোমাব দিছে আৰু এই দুৱাৰখনটো মই মাৰি আহিছিলো কোনে খুলি দিলে মা আজি তুমি আমাৰ সকলো নাক কাণ কাট খুৱালা এইখন চহৰত মোৰ এটা নাম আছে সমাজৰ নামী দামী মানুহবোৰৰ আগত মোৰ এটা ষ্টেটাছ আছে কিন্তু আচলতে তোমাক কোনে বাৰ্থডেৰ মাজলৈ আহিবলৈ কৈছিল এতিয়া এতিয়া মই তেওঁলোকক কি বুলি উত্তৰ দিম মোৰ কথা নুশুনিলে নহয় এতিয়া পালে মজাটো জয়ন্ত মইনো এনে কি কাম কৰিলো যাৰ বাবে তহঁতৰ নাক খান কটা গ'ল আৰু বোৱাৰী তোমালোকে আজি ধুমধামেৰে ৰণীৰ বাৰ্থডে পাৰ্টি পাতিছা ভাল লাগিছে মই ইয়াত আহিব নালাগিছিল মোৰ ভুল হৈছে কিন্তু দেউতাৰা আমাৰ মাজৰ পৰা হেৰাই যাবলৈ 5 বছৰেই হ'ল কোনোবা দিনা জন্মতিথিটো বাধে মৃত্যু বাৰ্ষিকীত চাকি এগছি দি পাইছ নাই পোৱা কুকুৰৰ বাৰ্থডে পাৰ্টি পাতি সমাজৰ আগত ষ্টেটাছ মেইনটেইন কৰ বুঢ়ী তোক এবাৰ খেল দেখুৱাই আছো ৰ হেৰা শুনিছা এইখন ঘৰত হয়তো তোমাৰ মায়ে থাকিব নহলে মই ডিচিশন তোমাৰ হাতত হেৰা মায়েতো ঠিকেই কৈছে আমিতো তেওঁক সঁচাকৈ কষ্ট দিছোঁ তাৰমানে এতিয়া সকলো ভুল মোৰে নাথাকো মই এইখন ঘৰত কালিয়ে গুচি যাম মই মাৰ ঘৰত তুমি মানে মোক পাগল কৰিহে দিবা হ'ব মই কি কৰিব পাৰোঁ চাওঁ এতিয়া মোক অলপ শান্তিত থাকিবলৈ দিয়া মা আমাৰ তোমালৈ দুটামান কথা আছিলে ক বাবা আমি আচলতে দুদিনমানৰ কাৰণে বাহিৰলৈ যাম বুলি ভাবিছিলোঁ গতিকে তুমিতো ইয়াত অকল থাকিব নোৱাৰিবা কিয় নোৱাৰিম পাৰিম দে নহয় মানে আপোনাৰ খোৱা লোৱাৰোতো কথা আছে মা নহলে মই আইতাৰ লগত ইয়াতে থাকি যাওঁ মা নহ'লে এটা কাম কৰোঁ দুদিনমানৰ কাৰণে আমি তোমাক এখন ঘৰত থৈ আহোঁ বুলি ভাবিছোঁ আকৌ যেতিয়া আমি ঘূৰি আহিম তেতিয়া তোমাক তাৰ পৰা আমি লৈ আহিম মাত্ৰ দুদিনৰ বাবেহে হ'ব দে তহঁতে যি ভাল দেখ তাকে কৰ আহা মা জয়ন্ত এয়া মোক ক'লৈ আনিছ এইখন এখন ঘৰেই হয় মা ব'লাচোন ব'লা এয়া চোৱাচোন মা আটাইবোৰ তোমাৰ লগৰে হয় তুমি ইয়াত থাকি ভাল পাবা অঁ নমস্কাৰ আহক আহক বহক বহা মা বহক জয়ন্ত মা তুমি ইয়াত থাকি ভাল পাবা মাত্ৰ দুদিনৰ কাৰণেহে এতিয়া মই আহোঁ ভালকৈ থাকিবা দেই দাদা আহিছোঁ বাৰু ঠিক আছে ভালদৰে যাবি
সময়ত খোৱা বোৱা কৰিবি মোক কিন্তু নিবলৈ আহিবি ঠিক আছে দিয়া মা এতিয়া আহিছোঁ ল'ৰাজনলৈ বাট চাওঁতে চাওঁতে আজি 12 দিনেই হ'ল 2 দিন পিছতে অহা কথা কিন্তু আজিলৈকে তাৰ একো খা খবৰে নাই ময়ো ইয়ালৈ প্ৰথমতে সেই 2 দিনৰ কাৰণেহে আহিছিলোঁ হওঁতে হওঁতে আজি বহু বছৰেই পাৰ হৈ গ'ল মই এতিয়া ইয়াৰে স্থায়ী বাসিন্দা বুজিছে আপুনি কি ক'ব বিচাৰিছে চাওক আপুনি আপোনাৰ পুত্ৰ বোৱাৰীৰ কথা ভাবিবলৈ বাদ দিয়ক আমাৰ লগতে এই আশ্ৰমখনক নিজৰ ঘৰ বুলি ভাবিবলৈ চেষ্টা কৰক এখেতে ঠিকেই কৈছে আমাৰ নিজৰ পুত্ৰ বোৱাৰীৰ লগত নাথাকিলে কি হ'ব এইজন আমাৰ সকলোৰে পুত্ৰ এওঁৱে আমাৰ খোৱা বোৱাকে আদি কৰি আটাইবোৰ দায়িত্ব নিয়াৰিকে পালন কৰে আপুনি চিন্তা নকৰিব মা আপোনালোক বহক মই বজাৰৰ পৰা আহোঁ হেৰ পোনাকণহঁত তহঁতকো কৈছো শুন আজি যিদৰে তহঁতে নিজৰ বৃদ্ধ পিতৃ মাতৃক এই বৃদ্ধাশ্ৰমত থৈছ তহঁতৰ জীৱনলৈও যাতে সেই বেয়া দিনটো উভতি নাহে এটা কথা মনত ৰাখিবি লোকক দেখুৱাই মন্দিৰ মছজিদলৈ গৈ একো লাভ নাই যিয়ে নিজৰ পিতৃ মাতৃকেই সন্মান কৰিব নাজানে মই এতিয়া কি কৰিম বলক দুখ কৰিবলৈ একো নাই বুজিছে আমাৰ ভাগ্যত হয়তো ইয়াকেই লিখা আছিল পুত্ৰ বোৱাৰীৰ অৱহেলা বলক নেকান্দিব বলক কান্দি কাটি লাভ নাই বুজিছে ভগৱানে যি লিখিছে সেয়াই হ'ব মিছাতে মনটোক কষ্ট দি দুখ কৰি নাথাকিব এই ঘৰখনকে নিজৰ ঘৰৰ দৰে সজাই পৰাই লওক দেখিব সকলোবোৰ আপোন হৈ গৈছে নমস্কাৰ মই পংকজ কলিতা PK ৰিয়েল মিষ্টি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক মই ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছো নতুন বছৰটোৱে আপোনালোক সকলোলৈ কঢ়িয়াই আনক অলেখ সুখ শান্তি আৰু সম্প্ৰীতি যদি আজিৰ এই ভিডিঅ'টি আপোনালোকৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে মোৰ PK ৰিয়েল মিষ্টি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এবাৰ হেপী নিউ ইয়াৰ ধন্যবাদ